নমস্কাৰ আজিৰ এই ভিডিঅ'টিত আমি কণ্ডিশ্যনেল সেন্টেন্সৰ বিষয়ে শিকিম এতিয়া ইংৰাজী গ্ৰামাৰত কণ্ডিশ্যনেলছ বুলি ক'বলৈ যাওঁতে প্ৰথমে মই টেন্সৰ কিছুমান কথা ক'বলগীয়া হয় আদাৰৱাইজ ইয়াৰ কনচেপ্টটো ক্লিয়াৰ নহয় সো টেন্সৰ যদি কথা ক'বলগীয়া হয় টেন্স আমাৰ সাধাৰণতে তিনি ধৰণৰ হয়নে তিনি প্ৰকাৰৰ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ সো টেন্সত আমি কি কৰোঁ কোনো এটা সময়ৰ ফ্ৰেমৱৰ্কৰ ভিতৰত আমি কোনো এটা একশ্যনক দেখাম সেইকাৰণে সময়টো ৰিয়েল আৰু একশ্যনটো ৰিয়েল হয় সময়ৰ ৰিয়েল একশ্যনৰ ৰিয়েল যদি বৰ্তমানৰ কথা কওঁ সাপোজ যদি মই কওঁ আই এম ৰাইটিং it justifies that at present moment I am writing at the moment I am writing that is the point so সেই সময়ৰ লগত হেতু বাস্তৱ একশ্যন এটা হৈছে ৰিয়েল একশ্যন এটা হৈছে অথবা মই যদি কওঁ I went to Delhi তেনেহলে it establishes the fact that somewhere at a given point in past কোনো এটা past কোনো এটা সময়ত মই গৈছিলো দিল্লীত so it was an executed action real action হয় কণ্ডিশ্যনেলৰ ক্ষেত্ৰত তেনে নহয় এই টেন্সৰ 12টা যেটো ভাগ আছে প্ৰত্যেক ভাগৰে তিনিটাকে প্ৰত্যেক ভাগৰে চাৰিটাকে যেটো 12টা ভাগ আছে প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰৰ ক্ষেত্ৰত তাত ৰিয়েল একশ্যনটো হ্যাপেন্ড ৰিয়েল একশ্যন এক্সিকিউটেড হয় আৰু আমি দেখাও কণ্ডিশ্যনেলৰ ক্ষেত্ৰত ৰিয়েল একশ্যন নহয় কণ্ডিশ্যনেলৰ ক্ষেত্ৰত কি হয় এটা কণ্ডিশ্যন দিয়া থাকিব সেই কণ্ডিশ্যন ফুলফিল হ'লেহে একশ্যনটো হ'ব যদি সেই কণ্ডিশ্যন ফুলফিল নহয় একশ্যনটো নহয় একশ্যনৰ কোনো ধৰণৰ মানে উদ্ধৃতি নাহে তাত মেনশ্যনে নহয় ধৰক যদি মই কওঁ তুমি আহিলে মই যাম সেই ক্ষেত্ৰত ইফ ইউ কাম তুমি যদি আহা আই উইল গো এইটো এটা কণ্ডিশ্যন হয় কণ্ডিশ্যনেল সেন্টেন্স হয় কাৰণ তোমাৰ আহাৰ ওপৰতহে মোৰ যোৱাটো নিৰ্ভৰ কৰি আছে ইয়াত ৰিয়েল একশ্যন হোৱা নাই তুমি আহিবানে নাই হেতুও কোৱা নাই আহিছিলা নাই হেতুও কোৱা নাই হয়নে আৰু মোৰ যোৱাটো তোমাৰ আহাৰ ওপৰতহে ডিপেন্ডেন্ট হয় দিস ইজ কণ্ডিশ্যনেল সো এনে ধৰণৰ কণ্ডিশ্যনেল আমাৰ কেইবাটাও আছে কেবা প্ৰকাৰৰো আছে সো আমি ডিসকাস কৰি যাম সো কণ্ডিশ্যনেলত টাইপ 1 যদি মই ক'ব বিচাৰো হেতু আমি ওপেন কণ্ডিশ্যন বুলি কওঁ ওপেন কণ্ডিশ্যন এই কাৰণে কাৰণ देयर इज দিস সিম্পল ফ্যাক্ট দ্যাট সামথিং উইল হ্যাপেন ইফ সার্টেন কণ্ডিশ্যন ইজ ফুলফিলড যদি কিবা কণ্ডিশ্যন ফুলফিল হয় প্ৰয়োজনীয় কণ্ডিশ্যন যদি ফুলফিল হয় কিবা হ'ব অথবা সামথিং উইল হ্যাপেন মিন্স এন একশ্যন উইল এক্সিকিউটেড হয়নে কিবা এটা একশ্যন কৰা হ'ব অথবা হোৱাটো দেখুৱা হ'ব সো সেই ক্ষেত্ৰত দুটা ক্লজ থাকিব লগতে কণ্ডিশ্যনৰ এটা প্ৰাইমাৰী মানে rules কি হয় যে ইয়াত খদাই দুটা ক্লজ থাকিব টু ক্লজেস এটা ক্লজ হ'ব ইফ ক্লজ আনটো ক্লজ হ'ব মেইন ক্লজ এটা ইফ ক্লজটো হ'ল কণ্ডিশ্যনেল ক্লজ দ্যাট মিন্স সেই ইফ ক্লজৰ ওপৰত কণ্ডিশ্যন কি হয় হেতু ইফ ক্লজে ক'ব আৰু মেইন ক্লজটো হ'ল সেই ইফ ক্লজটো যদি সাকসেসফুলি এস্টাবলিশ হয় অথবা সেই ইফ ক্লজৰ কণ্ডিশ্যন যদি ফুলফিল হয় মেইন ক্লজে কামটো কৰিব সো ওপেন কণ্ডিশ্যনৰ ক্ষেত্ৰত ইফ ক্লজটো যদি সিম্পল প্ৰেজেন্ট টেন্সত থাকে সেই কাৰণে ইফ ক্লজ আৰু মেইন ক্লজ আৰ ডিপেন্ডেন্ট যদি সিম্পল প্ৰেজেন্ট টেন্সত থাকে ইফ ক্লজটো মেইন ক্লজটো লিখিবলৈ লওঁতে আমি উইল সেল কেন মে ব্যৱহাৰ কৰিম প্ৰথমে তাৰ পিছত প্লেইন ইনফিনিটিভ আহিব যদি ইফ ক্লজত সিম্পল প্ৰেজেন্ট আছে সাপোজ ইফ ইট ৰেইনছ প্ৰেজেন্ট ইনডিফিনিট হ'ল এতিয়া ইয়াৰ পিছত যদি মই বাহিৰলৈ ওলাই নাযাওঁ ক'বলগীয়া হয় আইৰ পিছত উইল অথবা সেল অথবা কেন অথবা মে লাগিব যিকোনো সাবজেক্ট হওক ইয়াত মেইন ক্লজৰ কাৰণে সাবজেক্টৰ পিছত উইল সেল কেন মে কিবা নহয় কিবা এটা ৱৰ্ডৰ আমাৰ প্ৰয়োজন হ'ব কিবা নহয় কিবা এটা অক্সিলাৰী আমাৰ প্ৰয়োজন হ'ব সো আই উইল নট গো আউট এতিয়া ইয়াত কেৱল আমাৰ কনফিউজন এটাই থাকিল হেতু হ'ল প্লেইন ইনফিনিটিভ হয়নে সেল উইল কেন মেৰ পিছত থকা প্লেইন ইনফিনিটিভটো এতিয়া এইটো গো আউটটো হ'ল প্লেইন ইনফিনিটিভ গো ভাৰ্বটো হ'ল প্লেইন ইনফিনিটিভ ভাৰ্ব কিয় কাৰণ চাওকচোন এই কথাটো বুজাবলৈ মই এটা ভাৰ্ব লৈছোঁ ইয়াত চাওকচোন যদি মই লিখোঁ টেক সেই টেক ভাৰ্বটো আমি ক'ত ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডেফিনিটত সিম্পল প্ৰেজেন্টত মাত্ৰ যদি আমি ফিউচাৰত ব্যৱহাৰ কৰিবলগীয়া হয় উইল লাগিব পাষ্টত লাগিলে টুক হ'ব হয়নে অথবা কণ্টিনিউৱাছত লাগিলে যদি লিখিবলগীয়া হয় টেকিং হ'ব সো সিম্পল প্ৰেজেন্ট টাইমতহে সিম্পল প্ৰেজেন্ট ষ্ট্ৰাকচাৰতহে আমি টেক ভাৰ্বটো লিখিব পাৰিম অথবা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হ'লে টেক্স লিখিব পাৰিম হয়নে সো সিম্পল প্ৰেজেন্ট টাইমে ইয়াক বান্ধি দিছে ইট এগ্ৰিজ উইথ সিম্পল প্ৰেজেন্ট টাইম সিম্পল প্ৰেজেন্টৰ টাইমৰ লগত এই ভাৱটো এগ্ৰি কৰিছে সেইকাৰণে দিস ইজ ফিনাইট ভাৰ্ব দিস ইজ ফিনাইট কিন্তু যদি মই কওঁ টেকিং অথবা উইল টেক অথবা হেজ টেকেন তেতিয়া এই হেজ উইল
অথবা ING লগাই পেলাই মই যেটো জেৰাণ্ড অথবা প্ৰেজেন্ট পাৰ্টিসিপল বনাইছো তেতিয়া সেইবোৰ শব্দ সেই একেই ভাৱটো টেকৰ সেই ৰূপটো হেজৰ অবিহনে অথবা উইলৰ অবিহনে অথবা টেকিংৰ লগত যদি মই এম ইজ আৰ ৱাজ ওৱেৰ যদি যোগ কৰি নিদিওঁ ইয়াত এম ইজ অথবা আৰ অথবা ৱাজ অথবা ওৱেৰ যদি যোগ কৰি নিদিওঁ হেতুৱে অৰ্থ প্ৰকাশ নকৰিব that means this is not finite it is finite because it agrees with time ইয়াত টাইমৰ লগত একেটা টাইমৰ লগত মাত্ৰ এগ্ৰি হোৱা নাই নহয় যদি মই I am taking বুলি কওঁ প্ৰেজেন্টত হ'ব I was taking হলে past হ'ব I shall be taking হলে future continuousত যাব হয়নে they were taking হলে past continuousত যাব so it has been taking বুলি ক'লে present perfect continuousত যাব so same verb কি হৈছে non finite হ'ল because it doesn't agree with the time so finite আৰু non finite or main difference to হ'ল finite verb agrees with one time কোনো এটা স্পেসিফিক টাইমৰ লগত ফিনাইট ভাৰ্বটো এগ্ৰি কৰিব সিমিলাৰলি যদি মই টুক বুলি কওঁ দিস ইজ এসেনশিয়ালি এ ভাৰ্ব ফৰ পাস্ট ইনডিফিনিট স্ট্ৰাকচাৰ পাস্ট ইনডিফিনিট টাইমৰ কাৰণে কোনো এটা পইণ্ট অফ টাইম ইন পাস্টৰ কাৰণে টুক ভাৰ্বটো এগ্ৰি কৰিব কিন্তু টেকেন নকৰিব টেকেন অকলে আমি লিখিব নোৱাৰো টেকেন লিখিবৰ কাৰণে আমি হ্যাভ হ্যাজ হ্যাড সেল হ্যাভ উইল হ্যাভ কিবা নহয় কিবা এটা অক্সিলাৰি আমাৰ প্ৰয়োজন হ'ব টু এগ্ৰি উইথ টাইম সেইকাৰণে টেকেন ইজ নট আ ফিনাইট ভাৰ্ব ইটস আ ফিনাইট ভাৰ্ব so the main difference is finite verb agrees with time specifically and non-finite verb gets it মানে finite মানে কন্ডিশনটো তেতিয়াহে পাব যেতিয়া তাক কোনো এটা অক্সিলাৰি অথবা এডিশনাল ভাৰ্বাল ইনফৰমেশন অথবা ভাৰ্বাল এসিস্টেন্স আমি দিওঁ সো ইয়াত প্লেইন ইনফিনিটিভ বুলি এই কাৰণে কৈছে কাৰণ সেইটো সদায় নন ফিনাইট ষ্টেটত থাকিব সেই নন ফিনাইট ষ্টেটে যেতিয়া কেন সেল মে অথবা উইলৰ লগত যেতিয়া এড হ'ব তেতিয়া হেতুৱে অৰ্থ পাব ধৰি লওক মই যদি কওঁ গেট আ ফাৰ্স্ট ক্লাস এটো কোনটো টেন্সত লিখিছো আমি ডিলেন আনলেস আমি যদি উইল সেল কেন মে ব্যৱহাৰ নকৰো এটো নুবুজাব কন্ডিশনালৰ কাৰণে যদি গেটে ইয়াত এক্সাম্পল যদি অৰ্থ পাবলগীয়া হয় তাৰ কাৰণে আমাক উইল সেল কেন মে লাগিব এটো সেন্টেন্সত সেইকাৰণে দিস ইজ আ ইনফিনিটিভ এন্ড গেট প্ৰেজেন্ট ফৰ্ম ভাৰ্বত আছে যেহেতু দ্যাট ইজ প্লেইন ইনফিনিটিভ সো দিস ইজ ইট এই ক্ষেত্ৰত কি হ'ব যদি ইফ ক্লজটো আমি লিখিছো সিম্পল প্ৰেজেন্টত মেইন ক্লজটো আহিব এটো স্ট্ৰাকচাৰত উইল সেল কেন মে প্লাস প্লেইন ইনফিনিটিভ বাকি এক্সাম্পল চাওকচোন ইফ ইট ৰেইনস উই shall postpone our picnic if I find the pen I shall give it to you if he runs all the time he can get there in time if our uncle arrives she may not come with you if you hit the dog it will bite you so if you hit the dog eto if clause to present indefinite গোটেই কিটাই মই যিমান এক্সাম্পল কলো ইয়াৰ পিছত এটো হল ফিউচাৰৰ আমাৰ এটা কন্ডিশন লাগিব ফিউচাৰৰ স্ট্ৰাকচাৰত যাব এন্ড দেন তাৰ পিছত প্লেইন ইনফিনিটিভ আমি ফলো কৰিছো সো ফিউচাৰ বুলি উইলো হ'ব পাৰে মেও হ'ব পাৰে বিকজ দিস ইজ নট সার্টেন এতিয়ালৈকে হোৱা নাই কন্ডিশনটো ফুলফিল হ'লে কামটো হ'ব হয়নে অথবা সেল হ'ব পাৰে অথবা কেন হ'ব পাৰে এটোৱে পসিবিলিটি বুজাব এটোৱে পারমিসিভ পসিবিলিটি বুজাব এটোৱে সিম্পল ফিউচাৰ এটো সিম্পল ফিউচাৰ এটো সার্টেন ফিউচাৰ সো আফটার দিস উইল মুভ টু অ্যানাদার কন্ডিশন নাও কন্ডিশনালৰ সেকেন্ড এক্সাম্পলত আমি লাহেকে মুভ কৰিম এটো হল কন্ডিশনাল টাইপ 2 ইয়াত আমি কথা পাতিম পাস্টৰ বিষয় পাস্ট কন্ডিশনালৰ বিষয় আমি সাধাৰণতে ইয়াক পাস্ট কন্ডিশনাল বুলিও কওঁ ইয়াত কি হয় conditionals of this type are used when we talk about something which we don't expect to happen because this is something happened in the past could have been happened in the past pastত অতীতত হ'ব পাৰিলে হেতেন সেই কাৰণে আমি এতিয়া এক্সপেক্ট নকৰো সময় পাৰ হৈ গৈছে কোনো এটা কামৰ কাৰণে যদি সময় পাৰ হৈ যায় অথবা অতীতৰ কথা যদি আমি ক'বলগীয়া হয় এনেকা হলেতেন সেই ক্ষেত্ৰতো আমি তাক এক্সপেক্ট নকৰো আকৌ হ'বলৈ হয়নে সেই কন্ডিশনটো আকৌ যদি পুনৰাবৃত্তি ফিউচাৰত হয় আৰু যদি একচনটো তেনেকৈ হয় সেইটো পাষ্টৰ কথা নহ'ব ফিউচাৰহে হ'ব হয়নে সো সামথিং উই ডোন্ট এক্সপেক্ট টু হ্যাপেন অর হুইচ ইজ পিওরলি ইমেজিনারি সেইকাৰণে আমি সেইটো কল্পনাহে কৰোঁ অথবা চিন্তাহে কৰিব পাৰোঁ তেনে ধৰণৰ কন্ডিশনৰ বিষয় অথবা তেনে ধৰণৰ একচনৰ বিষয় সো সেইকাৰণে দোজ আৰ ইম্প্ৰবেবল অৰ ইমেজিনাৰি কন্ডিশন সেইবিলাক ইম্প্ৰবেবলো হয় ইমেজিনাৰিও হয় চাওকচোন ইয়াত স্ট্ৰাকচাৰ কি হ'ব যদি ইফ ক্লজ টু সিম্পল পাষ্টত থাকে এটা মই সাবজাংটিভ বুলি ইয়াত লিখিছো সাবজাংটিভটো হল এক প্ৰকাৰৰ মুড আমাৰ বিভিন্ন ধৰণৰ মুড থাকে সেন্টেন্স এটাত এক্সপ্ৰেছ কৰিবলৈ লওঁতে ভাৰ্বৰ ইন্ডিকেশন অনুযায়ী ইন্ডিকেটিভ মুড থাকিব সাবজাংটিভ মুড থাকিব আৰু লগতে কন্ডিশনাল মুড থাকিব হয়নে সো সাবজাংটিভ মুডত আমি কি কৰোঁ সাধাৰণতে উইশ সাজেশন এই ক্ষেত্ৰত আমি সাজেষ্ট কৰিব পাৰোঁ উইশ কৰিব পাৰোঁ কিন্তু সময়টো পাৰ হৈ গ'ল কল্পনা কৰা অথবা আশা কৰাৰ বাহিৰে আমি একো কৰিব নোৱাৰো হয়নে হেতু হল সাবজাংটিভ মুড এটা যদি সিম্পল পাষ্টত থাকে ইফ ক্লজটো সিম্পল পাষ্ট স্ট্ৰাকচাৰত যদি থাকে মেইন ক্লজটো সদায় উড লাগিব শুড লাগিব কুড লাগিব আৰু মাইট লাগিব তাৰ পিছত প্লেইন ইনফিনিটিভ লাগিব এগেইন প্লেইন ইনফিনিটিভ বুলি ক'লে প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব
যাক আমি কিবা নহয় কিবা এটা অক্সিলাৰীৰ সহায় লোৱাৰ পিছতহে আমি এক্সপ্ৰেছ কৰিব পাৰিম সিমিলাৰলি যদি ইফ ইউ ষ্টাডিড হাৰ্ড সিম্পল পাষ্টত আছে ইফ ক্লজটো ইউ উড গেট আ ফাৰ্ষ্ট ক্লাছ এইটো হ'ল মেইন ক্লজটো উইথ দ্য ষ্ট্ৰাকচাৰ উড শুড কুড মাইটৰ লগত আমি উড আনিলোঁ হয়নে উড আনি পেলাই কি কৰিলোঁ গেট আ ফাৰ্ষ্ট ক্লাছটো কৰিলোঁ আমি প্লেইন ইনফিনিটিভ যদি আমি এনেকৈ কওঁ ইফ ইউ যদি মই ইয়াত নিলিখাকৈ কৈ দিছোঁ ইফ ইউ ৰান ফাষ্ট যদি তুমি বেগাই দৌৰিলাহেঁতেন হয়নে অথবা দৌৰিছিলা তেনেহ'লে ইউ কুড উইন দ্য ৰেচ চ' ইউ কুড উইন দ্য ৰেচ লিখাৰ লগে লগে কুডৰ পিছত আমি উইন টু প্লেইন ইনফিনিটিভ লৈ আহিছোঁ হয়নে অথবা ইফ ইউ এৰাইভ দেন যদি তুমি সেই সময়ত আহি পালাহেঁতেন এৰাইভড ইউ উড চি মি তুমি মোক দেখিব পালাহেঁতেন অথবা দেখিব পাৰিলাহেঁতেন ইউ উড অথবা কুড চি মি পাছৰটো আমি প্লেইন ইনফিনিটিভ লৈ আহিছোঁ চ' এইটো হ'ল ইয়াৰ ষ্ট্ৰাকচাৰ আৰু এক্সাম্পলছ কেইটামান এক্সাম্পলছ আৰু আছে আপোনালোকে চাব পাৰিব ইফ আই ৱেৰ ইউ আই শুড নট ডু ডেট চ' ইমেজিনেৰী হয় মই কোনোদিন তুমি হ'ব নোৱাৰিম হয়নে মই তুমি হোৱাহেঁতেন মই সেইটো নকৰিলোহেঁতেন চ' মই তুমি নহয়ো একচুৱেলি হয়নে ইফ উই ষ্টাৰ্টেড নাও উই কুড বি ইন টাইম যদি আমি এতিয়ালৈকে আৰম্ভ কৰিলোহেঁতেন আমিতো আৰম্ভ কৰাই নাই এতিয়ালৈকে হয়নে আৰম্ভ যদি কৰিলোহেঁতেন উই কুড বি ইন টাইম আমি সময়মতে পাব পাৰিলোহেঁতেন লেট হৈ গৈছে মানে ইয়াৰ পিছৰ এক্সাম্পলটো চাওকচোন ইফ ইউ ৱেৰ আ মিলেনিয়াৰ হাউ উড ইউ স্পেণ্ড ইউৰ টাইম তুমি যদি মিলেনিয়াৰ হোৱাহেঁতেন তুমি কেনেকৈ সময় পাৰ কৰিলা হয় এতিয়া এই সময় পাৰ কৰিবৰ কাৰণে তেখেত প্ৰথমে মিলেনিয়াৰ হ'ব লাগিব তেখেতটো নহয় হয়নে সেইকাৰণে এই কণ্ডিশ্যনটো আমি ইফ ক্লজটো লিখিলোঁ চিম্পল পাষ্টত যদি তুমি হ'লাহেঁতেন তুমি কেনেকৈ কৰিলাহেঁতেন উডৰ পিছত চাওকচোন আকৌ ইউ স্পেণ্ডটো প্লেইন ইনফিনিটিভ হয় প্লেইন ইনফিনিটিভ ভাৱটো হয় ইয়াৰ পিছৰ এক্সাম্পল ইফ হি ষ্টপড স্মকিং হি মাইট গেট ফেট and the last one if I had a degree I could get a job easily so all these examples are from improbable or imaginary condition হয় নে condition type 2 ইয়াৰ পিছত আমি 3 নম্বৰ কণ্ডিশ্যনলৈ যোৱাৰ আগত কেইটামান মুড চাই লওঁ সাবজেক্টিভ মুড মানে হ'ল এটা গ্ৰামেটিকেল মুড ইউজ টু এক্সপ্ৰেছ উইচেছ ছাজেশ্যনছ ডিমাণ্ডছ অৰ কণ্ডিশ্যনছ ডেট আৰ কণ্ট্ৰাৰী টু ফেক্ট এতিয়া যি হৈ আছে এতিয়া সঁচা কথা যি হয় বাস্তৱ কথা যি হয় তাৰ ঠিক বিপৰীতে আমি যদি কিবা আশা কৰোঁ কিবা ছাজেশ্যন দিওঁ অথবা কিবা ডিমাণ্ড কৰোঁ অথবা কিবা এটা কণ্ডিশ্যন ছেট কৰোঁ সেইটো আমি ছাবজেক্টিভ মুডত লিখোঁ আই উইচ হি ৱেৰ হিয়াৰ মই আশা কৰিছিলোঁ সি ইয়াত হোৱাহেঁতেন হয়নে চ' সি ইয়াত হোৱাটো ফেক্টৰ অপজিট হয় কণ্ট্ৰাৰী হয় নাই মানে ইয়াত হয়নে সেইটো হ'ল উইচ এনেধৰণৰ আশা যিটো সম্ভৱ নহয় এতিয়া হয়নে এতিয়া হাইপথেটিকেল অথবা আনুমানিক আমি বুলি কওঁ নহয় অথবা আমি চিন্তা কৰি পেলাই কোৱা ধাৰণা এটা কৰা বুলি কওঁ নহয় ইফ আই ৱেৰ ইউ আই উড এপলজাইজ যদি মই তুমি হোৱাহেঁতেন মই এপলজাইজ কৰিলোঁ হয়নে চ' এইবোৰ হ'ল এক্সাম্পল অফ হাইপথেটিকেল এট দ্য ছেইম টাইম উইচ বেছড কণ্ডিশ্যনছ হয়নে যদি আমি চাওঁ ইয়াৰ পিছত বিচাইডছ দ্য ছাবজেক্টিভ মুড দেৰ আৰ 3 আদাৰ গ্ৰামেটিকেল মুডছ দ্য ইণ্ডিকেটিভ মুড দ্য ইম্পাৰেটিভ মুড এণ্ড কণ্ডিশ্যনেল মুড এতিয়া ইণ্ডিকেটিভ মুড বুলি ক'বলৈ যাওঁতে 3টা ভাগত ভাগ কৰিছে চাওকচোন ষ্টেটমেণ্ট অফ ফেক্ট ইণ্ডিকেটিভ মুডে কি বুজায় সাধাৰণতে ষ্টেটমেণ্টছ অফ ফেক্ট অপিনিয়ন অৰ কুৱেশ্যনছ হয়নে কিবা ফেক্ট হওক অথবা অপিনিয়ন হওক অথবা কিবা প্ৰশ্ন কৰা হওক তাক যদি আমি ষ্টেটমেণ্ট তেনেধৰণৰ বাক্যক যদি আমি ষ্টেটমেণ্ট আকাৰত যদি ক'বলগীয়া হয় সেইবিলাক আহিব ইণ্ডিকেটিভ মুডত সেইবিলাকে সেই ইণ্ডিকেশ্যন দিয়ে ফেক্ট কৈছে নে অপিনিয়ন কৈছে নে কুৱেশ্যন কৰিছে সেইটো ইণ্ডিকেশ্যন এটা দিয়ে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট ষ্টেটমেণ্ট অফ ফেক্ট হয় আই থিংক দিছ মুভি ইজ অমেজিং এইটো হ'ল অপিনিয়ন হয়নে অপিনিয়ন বুজাইছে সেইটোৱে কুৱেশ্যন যদি কৰিবলগীয়া হয় ডিড চি কমপ্লিট হাৰ এছাইনমেণ্ট এই ষ্টেটমেণ্টে কি কৰিছে কুৱেশ্যন কৰিছে বুলি আমাক ইণ্ডিকেশ্যন এটা দিছে ইয়াৰ পিছৰ মুডটো হ'ল ইম্পাৰেটিভ মুড এতিয়া ইম্পাৰেটিভ মুডত 3 ধৰণৰ হ'ব পাৰে এটা হ'ল কমাণ্ড এটা হ'ল ৰিকুৱেষ্ট এটা হ'ল ইনভাইটেশ্যন যদি আমি ৰাইট দ্য লেটাৰ বুলি কওঁ ডেট ইজ আ কমাণ্ড হয়নে কিবা এটা কৰিবলৈ কৈছে কৰিবলৈ কি কৈছে লিখিবলৈ কৈছে লেটাৰটো ৰিকুৱেষ্ট কেনেকুৱা হ'ব পাৰে প্লিজ পাছ দ্য চল্ট এইটোৱে মুডটো আমি গম পাই গৈছোঁ যে ইয়াত এটা ৰিকুৱেষ্ট আগবঢ়োৱা হৈছে তাৰপিছত ইনভাইটেশ্যন কাম টু দ্য পাৰ্টি সেইটো এটা মুডটো কি হয় ইনভাইট কৰিছে হয়নে তাৰপিছত কণ্ডিশ্যনেল মুডত আমি এইমাত্ৰ কৰিলোঁ যদিও মই ইয়াত জাষ্ট এক্সাম্পল আছে মই কৈ দিছোঁ প্ৰেজেণ্ট ফিউচাৰ কণ্ডিশ্যন হ'ব পাৰে আৰু হাইপথেটিকেল কণ্ডিশ্যন হ'ব পাৰে 2 নম্বৰ কণ্ডিশ্যন আমি যিটো কৰিলোঁ আৰু 3 নম্বৰ হ'ব পাৰে পাষ্ট পাৰফেক্ট কণ্ডিশ্যন অথবা পাষ্ট কণ্ডিশ্যন পাষ্ট পাৰফেক্ট অথবা পাষ্ট কণ্ডিশ্যনটো আমি এতিয়া কৰিবলৈ লৈছোঁ চাওঁচোন এনেধৰণৰ কণ্ডিশ্যনত আমি কি কৰোঁ যে ছামথিং ডিড নট হেপেন বিকজ আ চাৰ্টেন কণ্ডিশ্যন ৱাজ নট ফুলফিল্ড চ' আনফুলফিল্ড কণ্ডিশ্যন বুলি কওঁ আমি ইয়াক টাইপ 3 ইয়াত কি হয় কিবা এটা হোৱা নাই কাৰণ কিবা এটা কণ্ডিশ্যন ফুলফিল নহ'ল কাৰণে যদি ইফ ক্লজটো পাষ্ট পাৰফেক্টত থাকে মেইন ক্লজৰ পিছত উড অথবা শুড অথবা কুড অথবা মাইট তাৰ পিছত লাগিব পাৰফেক্ট ইনফিনিটিভ এতিয়া মই ইমান দেৰি কৰিলোঁ প্লেইন ইনফিনিটিভ হয়নে ধৰি লওক মই ক'লোঁ যদি
টেক কৈছিলোঁ হয়নে যদি পাৰফেক্ট ইনফিনিটিভ হ'বলগীয়া হয় হেভ টেকেন হ'ব যদি মই ডু প্লেইন ইনফিনিটিভ বুলি কওঁ হেভ ডান হ'ব এইটো পাৰফেক্ট ইনফিনিটিভ হয় সো স্ট্ৰাকচাৰ মতে কি হ'ব যদি ইফ ক্লজটো পাষ্ট পাৰফেক্টত থাকে পাষ্ট পাৰফেক্টত থকা মানে কি সাবজেক্ট প্লাস হেড প্লাস পাষ্ট পাৰ্টিচিপল ভাৰ্ব পাষ্ট পাৰ্টিচিপল ভাৰ্ব এইটো হ'ল পাষ্ট পাৰফেক্ট স্ট্ৰাকচাৰ যদি পাষ্ট পাৰফেক্টত যদি ইফ ক্লজ থাকে মানে ইয়াৰ আগত যদি ইফ থাকে ইফ ইউ সাবজেক্ট হেডটো হ'ল স্ট্ৰাকচাৰৰ হেড তাৰপিছত ষ্টাডিড হাৰ্ড ষ্টাডিড টু পাষ্ট পাৰ্টিচিপল হয় হয়নে হাৰ্ড যদি এইটো ষ্ট্ৰাকচাৰত থাকে মেইন ক্লজ কি হ'ব মেইন ক্লজৰ পিছত উড লাগিব শুড লাগিব কুড লাগিব মাইট লাগিব আৰু পাৰফেক্ট ইনফিনিটিভ লাগিব যেটো মই ইয়াত ক'লোঁ সো মেইন ক্লজ হ'বৰ কাৰণে আমি সাবজেক্টটো ল'ম প্ৰথমে ইউ উড ল'লোঁ শুড হ'লে হয় অথবা কুড হ'লে হয় অথবা মাইট হ'লে হয় ষ্ট্ৰাকচাৰ মতে তাৰপিছত হেভ গট আ ফাৰ্ষ্ট ক্লাছ সো হেভৰ পিছত আমি গেট নকৰি গট কৰিলোঁ সেইটো পাষ্ট পাৰ্টিচিপল ভাৱটো আমি আনিলোঁ পাৰফেক্ট ইনফিনিটিভৰ কাৰণে সো এক্সাম্পলছ আমি চাওঁ if I had tried again I should have succeeded যদি মই চেষ্টা কৰিলোহেঁতেন আকৌ মই সাকসেছ হ'লোহেঁতেন সো ইফৰ পিছত পাষ্ট পাৰফেক্ট মানে ষ্ট্ৰাকচাৰ আছে ইয়াৰ পিছত শুড হৈছে তাৰপিছত কি হ'ল পাৰফেক্ট ইনফিনিটিভ আহিছে ষ্ট্ৰাকচাৰ মতে ইফ আই হেড সিন ইউ মই তোমাক দেখা হ'লে আই কুড হেভ সেভড হিম ফ্ৰম ইফ আই হেড সিন হিম আই কুড হেভ সেভড হিম ফ্ৰম ড্ৰাউনিং হয়নে মই তেখেতক যদি দেখাহেঁতেন মই তেখেতক বচাব পাৰিলোঁ হয় নহয় ড্ৰাউনিঙৰ পৰা সি মানে কি হৈছে ডুবি গৈছে ডুবি যোৱাৰ পৰা মই বচাব পাৰিলোঁ হয় সো ইয়াত চাওক আইৰ সাবজেক্টৰ পিছত কুড আহিছে তাৰপিছত পাৰফেক্ট ইনফিনিটিভ আহিছে হেভ সেভড হয়নে ইফ ইউ হেড লেফট দ্যাট ৱাফছ এলোন ইট মাইট নট হেভ ষ্টাং ইউ যদি সেই ৱাফছক তুমি এনেই এৰি দিলা হয় যদি একো ডিষ্টাৰ্ব নকৰিলা হয় সেইটোৱে তোমাক নাকামুৰিলে হয় ষ্টাং নকৰিলে হয় হয়নে সেই অৰ্থত বুজাইছে সো ইট মাইটৰ পিছত মাইট নট তাৰপিছত নেগেটিভত আছে সো হেভ ষ্টাং এইটো হ'ল পাৰফেক্ট ইনফিনিটিভ দ্যাটছ হোৱাট আই এম ট্ৰাইং টু সে ষ্ট্ৰাকচাৰ মতে যদি পাৰফেক্ট পাষ্ট পাৰফেক্টত যদি আছে পাছত আহিব উড শুড কুড হয়নে মাইট যিয়ে আহক তাৰপিছত আহিব পাৰফেক্ট ইনফিনিটিভ হেভৰ লগত থকা ভাৱটো পাষ্ট পাৰফেক্ট ভাৱটো থাকিব ইয়াত পাষ্ট পাৰ্টিচিপল ভাৱটো থাকিব ইয়াত সো দেৰ ইজ ওৱান মোৰ এক্সাম্পল লেফ্ট ইফ ইউ হেড কাম টু মি আই উড নট হেভ গট ইন টু ট্ৰাভেল সো যদি তুমি আহিলাহেঁতেন পাষ্ট পাৰফেক্ট আই উড নট হেভ এইটো আকৌ আহিছে আই উডৰ পিছত হেভ আহিছে পাৰফেক্ট ইনফিনিটিভ গট হেভ গটটো হ'বৰ কাৰণে পাৰফেক্ট ইনফিনিটিভ হ'বৰ কাৰণে কি হ'ল this one have got তাৰপিছত into trouble so these are some examples from conditionals and some rules that may help you if you go through this video and you can make your own notes as well from the same thank you so much